start the video. 3, 2, 1, 0. Hello guys, welcome to Manas Vlog. আজি আমি আহি পালোহি নাৰায়ণপুৰৰ অৱস্থিত বেলগুৰি সত্ৰ আৰু ইয়াতে মাধৱদেৱ আৰু শংকৰদেৱ মণিকাঞ্চন সংযোগ হৈছিল আৰু আপোনালোকে মোৰ এটা ভিডিঅ চাব পাব আৰু ভিডিঅটো চাব আৰু নতুন ভিডিঅ পাই থাকিব। হাত বেলগুৰি সত্ৰ পালোহি আৰু আপোনালোক বেছিভাগ মানুহে আহি পোৱা নাই আৰু আজি ময়ে ফাৰ্ষ্ট আহিছো আৰু এতিয়া যাওঁ ভিতৰত আৰু ভিতৰলৈ যাওঁ আৰু এখন সত্ৰখনৰ ভিতৰভাগ দেখাম আৰু সত্ৰখন চাওক কি নেচাৰেল পৰিৱেশৰ মাজত আছে। আৰু আহক এতিয়া আমি লাহে লাহে সত্ৰখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু সত্ৰখন কনষ্ট্ৰাকশ্যন চলি আছে, মানুহবিলাক নতুনকৈ ৰূপ এটা দিব চেষ্টা কৰি আছে সকলোৱে, সেইটো কাৰণে কামবিলাক চলি আছে আৰু আহক ভিতৰলৈ লাহে লাহে সোমাই যাওঁ আৰু কি আছে দেখাই আছোঁ আপোনালোকেও মোৰ লগত আহি যাওক আৰু ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু এইডোখৰ সেই ঠাইডোখৰ য'ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিল। আমি আগতে বহুত কিতাপত পঢ়িছোঁ আৰু বহুততে শুনিছোঁ, কিন্তু আজিলৈকে আমাৰ ওচৰতে আছে যদি আমি অহা নাছিলোঁ আৰু ফাৰ্ষ্ট আহিছোঁ আৰু ইয়াতে হৈছিল মণিকাঞ্চন সংযোগ। শংকৰদেৱ আৰু মাধৱদেৱৰ 18 বছৰ 6 মাহ দিন সেইডোখৰ ঠাইতে থাকি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু বিভিন্ন গীত মাত প্ৰচাৰ এইডোখৰ ঠাইতে থাকি দুয়োজনে প্ৰচাৰ কৰিছিল। আগতে থাকি দুয়োজন মহাপুৰুষে বিভিন্ন ধৰণৰ নাটক ভাওনা আদি ৰচনা কৰিছিল আৰু আহক অলপ ওচৰৰ পৰা দেখাই দিওঁ নামঘৰ ভাগ মণিকূট ভাগ আৰু এয়া চাওক চৌপাশটো এপাক চাই লওক ভালকৈ আৰু ধুনীয়াকৈ থৈছে চৌপাশটো ইয়াৰ, সেয়া চৌপাশটো চাওক আপোনালোকে। আৰু ইয়াত সত্ৰাধিকাৰ আতৈসকল ইয়াত থাকে, আপোনালোকে চাওক আতৈসকল ইয়াত থাকে। এজন ব্যক্তি আছে, তেওঁৰ পৰা অলপ জানি লওঁ আহক সত্ৰখনৰ বিষয়ে। সত্ৰখনলৈ তোমালোক আহিলা, নাৰায়ণপুৰ আমাৰ শংকৰ মাধৱৰ মিলনৰ থান শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰ আৰু সেই সত্ৰই আমি সত্ৰাধিকাৰ দায়িত্বত আছোঁ আৰু আমাৰ নামটো শ্ৰী মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী। সেয়ে তোমালোক আহিছা, মই সত্ৰ সম্পৰ্কত তোমালোকে ক'ব কৈছা। সত্ৰত এই সত্ৰভাগতেই শংকৰ মাধৱ মিলন হৈছিল আৰু ইয়াতেই দুইজনা গুৰু 18 বছৰ 6 মাহকৈ থাকি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই হ'ল শংকৰ মাধৱৰ মিলনৰ জেগা মণিকাঞ্চন সংযোগ আৰু ইয়াতে আমাৰ নাম প্ৰসংগ এনেকৈ ধৰণে সকলোখিনি চলি থাকে, 14 প্ৰসংগ চলি থাকে। আমি সত্ৰ মানে নতুনকৈ বনাবৰ কাৰণে আমি চৰকাৰৰ অনুদান পাইছোঁ আৰু সেয়ে নতুনকৈ বনাই আছোঁ, তোমালোকে দেখিছাই। আৰু সেয়েহে আমি সম্পূৰ্ণ হোৱাৰ পাছত গুৰুজনৰ নীতি আদৰ্শে যিখিনি আমাৰ সংৰক্ষণ হৈ আছে, গুৰুজনৰ বস্তু সত্ৰীয়া নৃত্য নাট ভাওনা সমস্তখিনি আমাৰ ইয়াত আছে। সংজ্ঞা নাটক আমাৰ মানে ভকতসকলৰ দ্বাৰাই
বিভিন্ন জেগাত প্ৰচাৰ কৰি থকা হৈছে আৰু সেয়েহে আমি তোমালোক আহিছা আমি তোমালোকৰ প্ৰতিও আশীৰ্বাদ জনাইছোঁ আৰু সকলো সময়তে তোমালোকে ভালে থাকা বুলি তাৰ লগতে মই গোটেই অসমবাসী ৰাইজলৈও আশীৰ্বাদ জনাইছোঁ অসমত শান্তি হওক সম্প্ৰীতিৰে সকলো ভালে থাকক কৰোণাৰ যি মানে ভয়াৱহ কাণ্ড সৃষ্টি হৈছে তাকো নিৰ্মূল হওক আৰু সেয়ে সত্ৰৰ ফালৰ পৰা আমি আশীৰ্বাদ জনাইছোঁ ধন্যবাদ আপুনি কথাকেইটা কোৱাৰ পৰা আৰু আপোনালোকে গম পালে যে সত্ৰখন কিয় আৰু কেনেকৈ স্থাপিত হৈছে আৰু অলপ ভালকৈ কৈ দিম পাছত আৰু এজন মানে লগৰো হয় মানে তেনেকুৱা ইয়াতে আছে তেওঁ তাৰ পৰা এজন জানি লওঁ তেওঁৰ পৰা নমস্কাৰ বাকী এইফালে এইটো যে দেখিছে এইটো কি হয় ন এইখন তোমাৰ সত্ৰ বুজিজন বুঢ়া ভকত বুলি কোৱা হয় তোমাৰ সত্ৰ যিজন প্ৰতিষ্ঠা কৰিছিলে আৰু এই সত্ৰখন তেখেতৰ মেইন আঁতৰিজন হৈছে এখেতৰ বহাখনত তোমাৰ বুঢ়া ভকতৰ বহা বুলি কোৱা হয় এইফালে এইটো চাই লওঁ বহা হৈছে তেখেতৰ আৰু এইফালে এইটো দৌলটোৰ নিচিনা ইয়াত ধৰি লোৱা তোমাৰ শংকৰদেৱৰ যিখিনি বস্তু তোমাৰ ইয়াত আপুৰুগীয়া সম্পদ তোমাৰ ইয়াতে আছে আৰু হেৰি কৰি থৈছে সেই দৌলটোতে তোমাৰ ভিতৰৰ ভাগতে আছে আৰু আমি সত্ৰৰ ভিতৰলৈ সোমাই আহিছোঁ ইয়াত মানে কাম চলি আছে তাৰপিছত কি ধুনীয়াকৈ বনাই আছে নতুনকৈ আৰু চাওক চৌপাশটো চাওক কি ধুনীয়া হয় এয়া বনাই আছে হয় আৰু এইবিলাক আসন চাওক এয়া কেতিয়া কিমান দিনৰ হয় এইবিলাক হয় এইবিলাক চাওক বহুত 100 বছৰ পুৰণা শংকৰদেৱৰ দিনৰে সেইবিলাক চাওক আৰু এইবিলাক বনাই আছে বনাই আছে মণিকূট বনাই আছে হয় এয়া মণিকূট ভাগ বনাই আছে হয় এয়া পুৰণা নেকি হয় পুৰণা এয়াও বনাই আছে এয়া হয় চাব পাৰে আৰু এয়া বহুত সুবিধা বহুত কথা নজনাবিলাক কৈ দিছে মোৰ লগত আৰু এতিয়া আমি নামঘৰৰ ভাগৰ পৰা ওলাই দিলোঁ মণিকূটৰ ভাগৰ পৰা ভাগ যে দেখিছে এই ভাগ হ'ল শংকৰদেৱৰ বহুত আপুৰুগীয়া সম্পদ চব ইয়াতে আছে আৰু ইয়াতে হৈছিল মণিকাঞ্চন সংযোগ আৰু ইয়াতে শংকৰদেৱৰ বিভিন্ন ধৰণৰ আপুৰুগীয়া সম্পদবিলাক আছে আপোনালোকে চাব পাৰে সেইটো দৌলটো আৰু বহুতে এইবিলাক ইয়াৰ কথা গম নাপায় ময়ো গম পোৱা নাছিলোঁ আজি মই ফাৰ্ষ্ট গম পাইছোঁ আৰু চাব পাৰে ইয়াতে শংকৰদেৱৰ বিভিন্ন ধৰণৰ আপুৰুগীয়া সম্পদবোৰ আছে হয় এতিয়া মানে দিনত এইটো বন্ধ থাকে গধূলা খোলা হয় বুলি কৈছে আৰু কাম ভাগতে আতৈসকলে খান্দিছিলে আৰু তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ গা চা ধোৱা কাপোৰ চাপোৰ ধোৱা কামবোৰ কৰিছিলে আৰু আপোনালোকে চাব পাৰে এইটো পুখুৰী ভাগ আৰু বৰ্তমান চব কাম চলি আছে এই মূল গেটখন এইখন আছিলে হয় হয় বাচ্ছা